নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 3.1। এইটো চেপ্টাৰ 3ৰ প্ৰথমটো অনুশীলনী হয়। চেপ্টাৰটোৰ নেম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। খুবেই ধুনীয়া এটা অধ্যায়। অনুশীলনী 3.1ত আমাক কৈছে যে 1 নম্বৰ যে তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। গতিকে আমাক ৰৈখিক সমীকৰণটো ওলাব লাগে আৰু সেইটো আমাক লেখত লৈখিকভাৱে সমাধান ওলাব কৈছে, অৰ্থাৎ লেখত প্ৰকাশ কৰিব লাগে। ধুনীয়া প্ৰশ্ন, এইবিলাক প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমাক 1 নম্বৰ কৈছে যে এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, অৰ্থাৎ ছাত্ৰীৰ সংখ্যা বেছি আছে, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ওলোৱা। গতিকে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ওলাব দিছে, আমি নিশ্চয়কৈ ওলাব পাৰিম। 1ৰ 1ৰ সলিউশ্যন বা সমাধান। আমি প্ৰথমে ধৰি লওঁ ছাত্ৰ ছাত্ৰী দিয়া আছে, গতিকে ছাত্ৰক আমি এক্স বা ছাত্ৰীক এক্স, ছাত্ৰক ৱাই এনেকৈ আমি ধৰি লওঁ। গতিকে যিহেতু ছাত্ৰীৰ সংখ্যা বেছি, গতিকে ছাত্ৰীটো ধৰি লওঁ আগত। যে ধৰা হ'ল ছাত্ৰীৰ সংখ্যা বা অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা আমি এক্স বুলি ধৰি ল'লোঁ। ঠিক আছে, যে অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা এক্স আৰু অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যাটো কিমান হ'ব, আমি ৱাই বুলি ধৰি ল'লোঁ। ঠিক আছে, ডট ডট মানে কৰা বুজাইছে, গ্ৰহণ ইয়াত সংখ্যা বুজাইছে। এতিয়া প্ৰশ্নত কি কৈছে যে 10জন আছিলে ছাত্ৰ ছাত্ৰী। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, গতিকে প্ৰশ্নমতে কি হ'ব? প্ৰশ্নমতে এইটোৱে বুজাব, প্ৰশ্নমতে যেহেতু ছাত্ৰীৰ সংখ্যা বেছি, ছাত্ৰীৰ সংখ্যা আমি এক্স ধৰিছোঁ, গতিকে এক্সৰ পৰা যদি আমি ছাত্ৰৰ সংখ্যা বিয়োগ কৰি দিওঁ, অৰ্থাৎ যদি ৱাই বিয়োগ কৰি দিওঁ, আমি কিমান পাম? 4 পাম। কিয়নো আমাক 4 বেছি বুলি কৈছে, যে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, গতিকে ছাত্ৰীৰ সংখ্যাটো বেছি হ'ব। সেইকাৰণে আমি ছাত্ৰৰ সংখ্যাটো বিয়োগ কৰি দিলে 4 পাই যাওঁ। বা এইটো এনেকৈ লিখিব পাৰি যে ছাত্ৰীৰ সংখ্যা হৈছে এক্স ইজ ইকুৱেল টু ৱাই। গতিকে কাৰ সংখ্যাটো বেছি? নিশ্চয়কৈ আমি ছাত্ৰীৰ সংখ্যা বেছি, গতিকে ৱাইৰ লগত 4 যোগ কৰিব লাগিব। এনেকৈয়ে সমীকৰণ লিখিব পাৰি, এনেকৈয়ে সমীকৰণ লিখিব পাৰি, তোমালোকৰ ইচ্ছা কোনটো লিখা। ঠিক আছে, এইটো হৈছে আমাৰ সমীকৰণটো, যে ছাত্ৰীৰ পৰা ছাত্ৰী বিয়োগ কৰিলে 4জন বেছি, সেইকাৰণে 4 ৰৈ যায়। ঠিক আছে, আকৌ প্ৰশ্নমতে আমি কৰিম। আকৌ প্ৰশ্নমতে আমাক কি কৈছে যে 10জন কৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা, অৰ্থাৎ এক্স আৰু ৱাই যোগ কৰিলে 10জন পাম। আকৌ যেহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা, ছাত্ৰ ছাত্ৰী কেনেকৈ লিখিছে? এনেকৈ লিখিছে ন? ছাত্ৰ ছাত্ৰীৰ সংখ্যা লিখা বৰ বুজা নগ'লে মই মুখেৰে কৈ আছোঁ, সেইকাৰণে সুবিধা হ'ব তোমালোকৰ। যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইজ ইকুৱেল টু 10জন, 10জনে গৰাকী কৈছে, 10জন বুলি কৈছে। প্ৰশ্নত সদায় চাবা প্ৰশ্নত কি কৈছে। 10জন কৈছে, গতিকে কি হ'ব? ছাত্ৰী হৈছে এক্স, ছাত্ৰ হৈছে ৱাই, গতিকে এক্স আৰু ৱাই যোগ কৰিলে আমি 10 পাম। গতিকে এইটো এটা সমীকৰণ পাম। গতিকে এইটো 1 নম্বৰ সমীকৰণ দিওঁ, এইটো 2 নম্বৰ সমীকৰণ দিওঁ। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি এক্স আৰু ৱাইৰ মান আমি ওলাই লওঁ। আমি দুটা সমীকৰণ ওলাব কৈছে, আমি সমীকৰণ দুটা পাই গ'লোঁ, এইটো এটা, এইটো এটা। গতিকে লিখিম অতএৱ সমীকৰণ 1 আৰু 2, 1 আৰু সমীকৰণ 1 আৰু 2 হ'ল নিৰ্ণয় ৰৈখিক সমীকৰণ। ঠিক আছে, নিৰ্ণয় ৰৈখিক সমীকৰণ, বাছ এই দুটা হৈছে আমাৰ নিৰ্ণয় ৰৈখিক সমীকৰণ। যিহেতু ইয়াত দুটা সমীকৰণ আছে, গতিকে সমীকৰণ জোৰ বুলি দিবা লাষ্টত, যে ৰৈখিক সমীকৰণ জোৰ মানে দুটা আছে। ঠিক আছে, আমাক কৈছে সমীকৰণ জোৰ, যে কৈছে সমীকৰণ জোৰ গঠন কৰা, গতিকে সমীকৰণ জোৰ আমি পাই গ'লোঁ 1 নম্বৰ 2 নম্বৰ। এতিয়া আমাক কৈছে যে লৈখিকভাৱে সমাধান ওলোৱা, গতিকে লৈখিকভাৱে কাৰণে আমাক মান ওলাব লাগিব। গতিকে এইখিনি হৈছে ৰৈখিক জোৰ। এতিয়া লৈখিকভাৱে সমাধান কৰিম।
তলত লিখিম যে লৈখিকভাৱে সমাধান, লৈখিকভাৱে কমা লৈখিকভাৱে 1 নম্বৰ সমীকৰণটো কি আছে, যে সমীকৰণ 1 পৰা সমীকৰণ 1 কি আছে, x - y = 4 দিয়া আছে। ইয়াৰ পৰা x ৰ মান বা y ৰ মান আমি ওলাই ল'ম, x - y = 4 দিয়া আছে। সো x তো ইফালে ৰাখি দিওঁ = y বাই -y তো ইফালে গ'লে +y +4 হ'ব। সো গতিকে ইয়াৰ পৰা আমি x আৰু y ৰ মানটো ওলাই লওঁ, যিহেতু আমাক লৈখিকভাৱে উপস্থাপন কৰিব লাগিব। সো যিকোনো দুটা মান ল'লে আমাৰ লৈখিকভাৱে হৈ যাব। সো দুটা মান আমি ওলাই লওঁ x y। সো y ৰ মান আমি 0 বুলি ধৰি লওঁ, y ৰ মান 0 হ'লে এইটো 0 হৈ যাব কমপ্লিটলি, গতিকে x = আমি 4 পাই যাম। এতিয়া y ৰ মান আমি 2 বুলি ধৰি লওঁ, 2 বুলি ধৰি ল'লে y ৰ মান 2 আৰু 4 যোগ কৰিলে 6 হ'ব, গতিকে x ৰ মান আমি পাই যাম 6। বাস দুটা বিন্দু পাই গ'লোঁ। এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা দুটা মান ওলাই লওঁ, সমীকৰণ 1 পৰা সমীকৰণ 2 ৰ পৰা ঠিক আছে। সমীকৰণ 2 ৰ পৰা সমীকৰণ 2টো কি আছে, x + y = 10, x + y = 10 দিয়া আছে, গতিকে আমি x ৰাখি দিওঁ ইফালে, আৰু ইফালে গ'লে y টো মাইনাছ হৈ যাব, গতিকে 10 - y। ঠিক আছে, বুজি পালোঁ। এতিয়া চাবা বিন্দু দুটা আমি লৈ লওঁ, গতিকে ইয়াত হ'ব দুটা বিন্দু, ইয়াত হৈছে x ৰ মান, ইয়াত হৈছে y ৰ মান। সো y আছে ইফালে, গতিকে y আমি 0 বুলি ধৰি লওঁ, y 0 হ'লে এইটো গোটেইটো 0 হৈ গ'ল, গতিকে x = 10 থাকিব, গতিকে 10 হ'ব। এতিয়া y যদি আমি 5 বুলি ধৰি লওঁ, 5 ৰ পৰা 10 গ'লে কিমান হ'ব, 5 বাকী থাকিব, অৰ্থাৎ x ৰ মান পাম আমি 5। ঠিক আছে, সো এই দুটা আমি পাই গ'লোঁ। সো এতিয়া আমাক গ্ৰাফ পেপাৰ লাগিব, নিশ্চয়কৈ তোমালোকৰ ওচৰত গ্ৰাফ পেপাৰ আছে, গ্ৰাফ পেপাৰখিনি লৈ ল'বা। সো গ্ৰাফ পেপাৰত এতিয়া এইকেইটা মান আমি বহাই লৈখিকভাৱে আমি প্ৰদৰ্শন কৰিম। সো এতিয়া গ্ৰাফ পেপাৰটোত আমি লৈ লওঁ, এইটো হৈছে আমাৰ 1 ৰ সলিউশ্যন। গ্ৰাফ পেপাৰত লিখি ল'বা যেতিয়া পৰীক্ষাত বহিবা, কিয়নো তেতিয়া গ্ৰাফ পেপাৰটো পিন যদি খুলি যায় তোমালোকৰ মেইন বহীৰ পৰা, তথাপি ইয়াত লিখা থাকিব, আৰু পাৰিলে তোমালোকৰ ৰোল নম্বৰটো ওপৰত লিখিবা। ঠিক আছে, সুবিধা হ'ব, এইটো হেৰাই গ'লেও বিচাৰি পোৱাত সুবিধা হ'ব। সো 1 ৰ সলিউশ্যন আমি কৰি আছোঁ। গতিকে বিন্দুকেইটা কি আছে, সো এইটো নাম দি দিওঁ, এইটো ধৰি লোৱা A, এইটো B, এইটো C, এইটো D। এতিয়া A বিন্দুৰ মান কিমান, A বিন্দুৰ মান হৈছে x হৈছে 4 আৰু y হৈছে 0। B বিন্দুৰ মান কিমান, B বিন্দু 6, x 6, y 2। আৰু C বিন্দুৰ মান কিমান, x হৈছে 10 আৰু y হৈছে 0। আৰু D বিন্দুৰ মান ইয়াত সৰুকৈ দি দিওঁ, ঠাই নোহোৱা হৈ গ'ল, ইয়াত এনেকৈ মানবিলাক লিখিবা, সুবিধা হ'ব। ঠিক আছে, D বিন্দুৰ মান হৈছে 5,5। এনেকৈ লিখিলে আমাৰো সুবিধা হয়, যেতিয়া আমি বহি চেক কৰোঁ আৰু আমি ওলোটাই চাব নালাগে, গ্ৰাফ পেপাৰতে এইবিলাক তথ্য দিয়া থাকিলে আমাৰ সুবিধা হয়, নাম্বাৰ বেছি পাবা, এনেকৈ লিখিবা। ঠিক আছে, সো D 5,5। স্কুলীয়া পৰীক্ষা, মেট্ৰিক পৰীক্ষাটো এনেকৈ লিখিবা, গ্ৰাফ পেপাৰত বিন্দুকেইটা লিখিবা। সো 5,5 পালোঁ। এতিয়া আমি গ্ৰাফ পেপাৰত আমাক বনাব লাগিব বস্তুটো। ঠিক আছে, সো আমাক স্কেল লাগিব, স্কেল, কাঠপেন সেইবিলাক লৈ যাবা। সো কাঠ পেঞ্চিলেৰে আঁকিবা এইবিলাক, যিহেতু কাঠ পেঞ্চিল দি আঁকিলে তোমালোকে দেখা নাপাবা, সেইকাৰণে মই কলম দি আঁকি আছোঁ। সো মই ইয়াতে আঁকি দিওঁ, ইয়াত দিলোঁ, এইটো হৈছে y, এইফালে দিলোঁ, এই ডাঙৰ বেছি যিটো ঘেৰা আছে ইয়াত লৈ লওঁ, ইয়াত আমাৰ মূল বিন্দু দিলে সুবিধা হ'ব। অকণমান বেছিকৈ লিখিবা, ন' প্ৰব্লেম। ঠিক আছে, এতিয়া আমি দি দিলোঁ, এতিয়া হৈছে 0, ইফালে হৈছে x ডেছ, তলত হৈছে y ডেছ, ইয়াত হ'ব x। ঠিক আছে, এইটো হৈছে x অক্ষ। এতিয়া চাবা বিন্দুকেইটা কি আছে, গতিকে আমি ইয়াত স্কেল লিখিব লাগিব, স্কেল নিদিয়াকৈ কিন্তু নাম্বাৰ নাপাবা। স্কেল দিবা, স্কেল কি যে 1 ঘৰ = 1 এককে লৈ লওঁ, সুবিধা হ'ব। সো স্কেল x আৰু y অক্ষত এটা সৰু ঘৰ = 1 একক। যদি লিখাবোৰ বুজা নাই, মই স্ক্ৰীনৰ তলতো টাইপিং আকাৰে দি দিম। ঠিক আছে,
এইটো স্কেলটো দিবাই যে x আৰু y অক্ষত এটা সৰু ঘৰ যুগলটো 1 একক অৰ্থাৎ এটা সৰু ঘৰ 1 একক হলে এইটো কিমান আছে 1 2 3 4 5 গতিকে 5 হ'ব ইয়াত হৈছে 10 তোমালোকে 1 2 3 এনেকৈ লিখিব পাৰা নো প্ৰবলেম 10 ইয়াত হৈছে 15 ইয়াত হৈছে 5 ইয়াত হৈছে 10 ইয়াত হৈছে 15 ইয়াত হৈছে 20 ঠিক একেদৰে ইয়াত হৈছে 1 2 3 4 5 ইয়াত হৈছে 10 ইয়াত হৈছে 15 ইয়াত হৈছে 20 আৰু নালাগে মান যেহেতু আমাৰ 10 আছে হাইয়েস্ট সনেকে দি দিলো এতিয়া চাবা এতিয়া হৈছে আমাৰ গতিকে এইফালে অকমান বঢ়াই দিওঁ আমাৰ সুবিধা হ'ব এইফালে অকমান বঢ়াই দিওঁ ঠিক আছে দেখাটো ভাল দেখা যাব গতিকে এইফালে হৈছে x ড্যাশ আৰু এইফালে হৈছে y ড্যাশ এতিয়া চাবা এর মান কি আছে 4,0 x4 ইয়াত আৰু y0 মানে ইয়াত হ'ব এর মানটো এ হ'ব ইয়াত সো সৰুকে পিছত লিখিম এইটো যেহেতু আমাক ৰেখা আঁকিব লাগিব গতিকে এইটো হয়তো কটাকটি যাব পাৰে মানটো পিছত লিখিম b হৈছে 6,2 b হৈছে 6,2 গতিকে x হৈছে 6,2 গতিকে ইয়াত 1 2 গতিকে y 2 গতিকে 6,2 হৈছে এইটো a এইটো b এতিয়া আন এটা 2 নম্বৰ সমীকৰণৰ কাৰণে c হৈছে 10 0 10 0 x হৈছে 10 y হৈছে 0 মানে এইটো এটা আৰু d ৰ কাৰণে 5,5 505 x5 y5 গতিকে ইয়াত হ'ব সো এইটো আৰু এইটো হৈছে c এইটো হৈছে d তেতিয়া আমি ৰেখা অঙ্কন কৰি দিও আমাৰ ৰেখটো পাব লাগিব সো গতিকে আমি এনেকৈ দিও গতিকে এইটো পালে কিমান এইটো হৈছে a এইটো হৈছে b এইটো হৈছে b ঠিক আছে তাৰপিছত এইটো আমি ৰাখি দিও এইটো আমি আঁকি দিও কাৰণ এনেকৈ তীৰ চিহ্ন দিয়া মানে গৈ থাকিব এইটো হৈছে c এইটো হৈছে d পাৰিলে ঠাই থাকিলে মান কেটা লিখিব পাৰা d যেনেকৈ 5,5 তেনেকুৱা এর মান কিমান 4,0 লিখিব পাৰা নিলিখিব পাৰা ঠিক আছে এতিয়া চাবা যত কটাকটি কৰিছে এইটো বিন্দুত যদি কটাকটি কৰিছে এইটোৱে নিৰ্ণয় কি আমাৰ হ'ব সমীকৰণটো ঠিক আছে গতিকে চাবা এতিয়া x কিমানত আছে 5 6 7 x কৈছে 7 অৰ্থাৎ ছাত্ৰীৰ সংখ্যা আছে 7 জন আৰু y কিমান গৈছে 1 2 3 জন অৰ্থাৎ ছাত্ৰৰ সংখ্যা আছে 3 জন মুঠ 10 জন গতিকে এইটোৱে হ'ব আমাৰ নিৰ্ণয় সমীকৰণ ইয়াত এনেকৈ দেখাই দিবা যে নিৰ্ণয় সমীকৰণ হৈছে এইটো নির্ণয় সমীকরণ ঠিক আছে আৰু এইটো সমীকৰণ কি আছিল এইটো সমীকৰণ 1 আছিল সমীকৰণ 1 টো কি আছে x - 4 x - y = 4 তো এইটো হ'ব x - y = 4 আৰু 2 নম্বৰ সমীকৰণ আছে x + y = 10 তো 2 নম্বৰ সমীকৰণ আছে এইটো গতিকে ইয়াত লিখিব এইটো 1 নম্বৰৰ কাৰণে আছিল ইয়াত লিখিব লাগিব যে x - y = 4 আৰু এইটো আছিল 2 নম্বৰৰ কাৰণে 2 নম্বৰ সমীকৰণটো হৈছে x + y = 10 x + y = 10 এইটো হৈছে 2 নম্বৰ সমীকৰণটো cd ঠিক আছে এইটো 2 নম্বৰ সমীকৰণ এইটো হৈছে 1 নম্বৰ সমীকৰণ গল এতিয়া নিৰ্ণয় সমীকৰণ হৈছে এইটো এতিয়া লিখিব লাগিব ইয়াত এটা মান দিও যে ফিগাৰ চিত্ৰ FIG বুলি কয় ইংৰাজী মিডিয়াম চিত্ৰ আমি যিকোনো দিব পাৰো ইয়াত 0,43 যিকোনো দিব পাৰা তেতিয়া সুবিধা হ'ব চিত্ৰ 0,43 এইটো গ্ৰাফৰ নাম এতিয়া আমি লিখিম তলত যে এতিয়া এইখিনি গ্ৰাফ হৈ গল ধুনিয়াকৈ বুজি পাইছা বস্তুটো এতিয়া নেক্সট তোমালোকে এই তলত লিখিব লাগিব যে এতিয়া চিত্ৰ বা গ্ৰাফ বেগৰত দিব চিত্ৰৰ নাম কি দিছো 0,43 চিত্ৰৰ নাম দিছে দেখা 0,43 দিছো গতিকে এইখন আমি চিত্ৰটো লিখিছো গ্ৰাফ চিত্ৰ 0,43 ঠিক আছে এতিয়া আমি মানকেইটা লিখিব পাৰিম গ্ৰাফৰ পৰা ইয়াৰ পৰা আমি কি পালো যিখিনি তথ্য পালে এইখিনি লিখিব লাগিব গ্ৰাফৰ পৰা চাবা যত কটাকটি কৰিছে এইটো বিন্দুৰ নাম দি দিও এইটো বিন্দুৰ নাম আমি যিকোনো এটা দি দিও n বুলি দি দিও ঠিক আছে বিন্দুটোৰ নাম n বুলি দি দিলো নিৰ্ণয় সমীকৰণটো এইটো বিন্দুৰ নাম n সো গতিকে যে গ্ৰাফৰ পৰা
যিহেতু ৰেখা দুডাল n বিন্দু ছেদ কৰিছে, এইটোত ছেদ কৰিছে, ৰেখা দুডাল n বিন্দুত কটাকটি কৰিছে কি হ'ব তেতিয়া? অতএব রৈখিক সমীকরণ জোড়ের সমাধান হব রৈখিক সমীকরণ জোড়ৰ দুটা আছে সেইকাৰণে জোড় বুলি কয়। সমীকরণ জোড়ৰ সমাধান ইকুয়াল টু কি হ'ব? সমাধান হল x ইকুয়াল টু কিমান আছে? সমাধান হল কমা দিবা x ইকুয়াল টু আমি কিমান পাইছো? x ইকুয়াল টু 5 6 7, গতিকে 7ত গৈছে, এইটো হৈছে, গতিকে 7ত গৈছে, গতিকে x ৰ মান পাইছো 7 আৰু y ৰ মান পাইছো কিমান? y ৰ মান ওপৰত কিমান গৈছে? 1 2 3 ঘৰ গৈছে, গতিকে 3, গতিকে y ৰ মান পাইছো 3, গতিকে মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল 7 আৰু 3 10 জন আছিল, গতিকে ঠিকে আছে আমাৰ অংকটো। ঠিক আছে, গতিকে আমি এতিয়া x ধৰিছো ছাত্ৰী আৰু y ধৰিছো ল'ৰা, গতিকে আমি অকমান লিখিব লাগিব। এতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ওলাব কৈছে যে, এতিয়া নেক্সট পেজত আমি লিখিম যে অতএব ছাত্ৰীৰ সংখ্যা অৰ্থাৎ গাৰ্লছৰ সংখ্যা আমি পাই যাম। x ধৰিছো গাৰ্লছৰ সংখ্যা, গতিকে 7 আৰু ছাত্ৰৰ সংখ্যা আমি কিমান ধৰিছো? y ধৰিছো, y কিমান? 3, গতিকে এইটো হ'ব আমাৰ সলিউশন। ঠিক আছে, কাৰণ আমি ছাত্ৰীৰ সংখ্যা x আৰু ছাত্ৰৰ সংখ্যা y ধৰিছো, গতিকে সেইকাৰণে লাষ্টত আমি লিখিম যে অতএব ছাত্ৰীৰ সংখ্যা 7 জন আৰু ছাত্ৰৰ সংখ্যা 3 জন, বাস 7 আৰু 3 10 জন, বাস এইখিনি আমাৰ সলিউশন। বুজি পাইছা? 2 নম্বৰ কৈছে যে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা। এডাল পেন্সিল আৰু এটা পেনৰ দাম ওলোৱা। একেবাৰে উজু প্ৰশ্ন, গতিকে আমি প্ৰথমে ধৰি ল'ম যে ধৰা হ'ল, প্ৰথমে আমি এডাল পেন্সিলৰ দাম ধৰি লওঁ। ধৰা হ'ল এডাল পেন্সিলৰ দাম ইকুয়াল টু আমি x টকা বুলি ধৰি লওঁ। ঠিক আছে, x টকা আৰু এটা কলমৰ দাম বা পেন বুলি কৈছে, গতিকে পেনৰ দাম y টকা বুলি আমি ধৰি লওঁ। ঠিক আছে, এতিয়া চোৱা, প্ৰথম প্ৰশ্ন মতে কি কৈছে যে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম 50 টকা, গতিকে 5ডাল পেন্সিল, ঠিক আছে, মানে 5 পেন্সিলৰ দাম হৈছে x আৰু 7ডাল পেন, গতিকে 7, y ইকুয়াল টু কিমান টকা? 50 টকা, গতিকে এটা এটা সমীকৰণ পাই গ'লো। আকৌ দ্বিতীয় প্ৰশ্ন মতে কৈছে কি, আকৌ এইবাৰ কৈছে 7টা পেন্সিলৰ কথা কৈছে আৰু এইবাৰ আমাক পেনৰ কথা কৈছে কিমান? 5টা পেন, গতিকে এইটোৰ দাম কিমান বুলি কৈছে? 46 টকা। বাস এই দুটা আমি সমীকৰণ পাই গ'লো। এতিয়া আমি ইয়াত চোৱা 46 টকা বুলি কৈছে, 7টা আৰু 5টা, এতিয়া আমি এই দুটাই পাই গ'লো। গতিকে সমীকৰণ তোমালোকে একেৰাহে চাই আছা, এতিয়ালৈকে লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, কিয় কৰা নাই? কমেণ্ট এটা ধুনীয়াকৈ এটা কমেণ্ট কৰি দিয়াচোন যে তোমালোকে এইবাৰে লাষ্ট চাই আছা ক্লাছ 10ৰ কাৰণে, ধুনীয়া এটা কমেণ্ট কৰি দিবা। 1 আৰু 2ৰ সমীকৰণ 1 আৰু 2 হ'ল নিৰ্ণয়। কোনটো ক্লাছৰ পৰা চাই আছা সেইটো জনাবা মোক কমেণ্ট বক্সত। এইবাৰ লাষ্ট চাবলৈ পাবা ক্লাছ 10ৰ পিছত আৰু মোক লগ নোপোৱা। ঠিক আছে, মোৰ ভিডিঅ' কেতিয়াবাহে মনত পৰিলে চাব আহিবা, পিছে একো নাই। সমীকৰণ 1 আৰু 2 হ'ল নিৰ্ণয় ৰৈখিক সমীকৰণটো। ঠিক আছে, নিৰ্ণয় ৰৈখিক বা নিৰ্ণয় বুলি লিখিব পাৰা, নিৰ্ণয় এই বেটা এনেকৈ দিব পাৰা, নিৰ্ণয় ৰৈখিক সমীকৰণ জোড়। ঠিক আছে, এতিয়া আমি জ্যামিতিকভাৱে লিখিম। গতিকে এতিয়া 1 নং সমীকৰণৰ পৰা যে সমীকৰণ 1ৰ পৰা 1 নম্বৰ সমীকৰণ হৈছে 5x + 7y ইকুয়াল টু 50। গতিকে যিকোনো এটাৰ মান ৰাখোঁ, 5x ইকুয়াল টু 50 - 7y হ'ব, প্লাছটো ইফালে গ'লে মাইনাছ হ'ব।
প্লাছ 7y ইফালে গ'লে মাইনাছ 7y হ'ব এক্সটো ৰাখি দিওঁ গতিকে 50 বিয়োগ 7y/5টো ভাগ হ'ব এতিয়া আমি টেবিল বনাম গতিকে ইয়াতে বনাই লওঁ টেবিলটো এইটো হৈছে এক্সৰ মান এইটো ৱাইৰ মান এইটো এ বিন্দু এইটো বি বিন্দু বুলি ধৰি লওঁ সো আমি ৱাইৰ মান এটা ধৰি লওঁ তেতিয়া যাতে এইটো কটাকটি যায় গতিকে ৱাইৰ মান আমি 0 বুলি ধৰি ল'লে এইটো 0 হৈ যাব গতিকে 50 দিয়ে আমি কটাকটি কৰিব পাৰিম ঠিক আছে গতিকে ৱাইৰ মান মই 0 বুলি ধৰি লওঁ 0 ধৰিলে কি হ'ব 0 * 7 0 লগত যেটো সংখ্যা পূৰণ হৈ থাকিব এইটো 0 হৈ যাব গতিকে মাইনাস আগফালে থাকিলে কথা নাই 0 লগত যি মাইনাস কৰা 0 এইটো হ'ব একো ফৰক নপৰে ঠিক আছে গতিকে এইটো 0 হৈ যাব 7 * 0 0 হৈ যাব অকল কি থাকিব 50/5 গতিকে 50/5 থাকিলে 5 * 5 5 10 * 50 অৰ্থাৎ x ৰ মান পাম আমি 10 গতিকে x ৰ মান তেতিয়া আমি 10 পাম গতিকে এতিয়া বেলেগ ধৰো যদি 1 ধৰো 1 ৰ 7 * 7 হ'ব গতিকে 50 ৰ পৰা 7 গলে 43 হয় 43ক 5 দি 12 না যায় গতিকে এনেকৈ সংখ্যা ধৰিব লাগিব যাতে এইটো আকৌ 12 যায় ঠিক আছে সো গতিকে আমি যদি এইটো 5 ধৰো y ৰ মান যদি আমি 5 ধৰো তোমালোকে চাও y ৰ মান 5 ধৰিলে 5 7 কিমান হৈ যাব 35 হৈ যাব আৰু ইফালে থাকে 50 গতিকে 50 ৰ পৰা 35 গলে 15 থাকিব 15 টো 5 ৰে ভাগ যাব 5 * 5 5 3 * 15 গতিকে 3 পাম আমি x ৰ মান গতিকে আমি 3 পাম বাস এনেকৈ কৰিবা ঠিক আছে এটো পালো এতিয়া দ্বিতীয় সমীকৰণৰ পৰা চাও দুটা বিন্দু পালো হৈ গল এতিয়া সমীকৰণ বা সমী বুলি লিখিব পাৰি এনেকৈ ডট দিলে শর্টকাট হৈ যাব সমীকৰণ 2 ৰ পৰা 2 নম্বৰ সমীকৰণ হৈছে 7x + 5y = 46 7x + 5y = 46 ইয়াৰ পৰা আমি এটা মান ৰাখি দিও যিকোনো এটা ৰাখিব পাৰো x ও ৰাখিব পাৰি y ও ৰাখিব পাৰি তোমালোকৰ ইচ্ছা ঠিক আছে সো x ৰাখি দিও 7x = 46 বিয়োগ 5y হৈ যাব এটো প্লাস ইফালে গলে মাইনাস হ'ব গতিকে x = 46 বিয়োগ 5y/7 হ'ব এতিয়া চা y ৰ মান যদি মই 0 ধৰো তেতিয়া এতিয়া আমাৰ টেবিলটো বনাব লাগিব গতিকে এইটো x এইটো y এইটো p বিন্দু এইটো q বিন্দু বুলি ধৰি লওঁ এতিয়া y ৰ মানটো যদি মই 0 লওঁ 46 এইটো কমপ্লিটলি 0 হৈ যাব কিন্তু 46ক 7 ৰে ভাগ না যাব সো এনেকুৱা ভাবিব লাগিব যাতে এইটো ভাগ যায় তোমালোকে চোৱা যদি আমি এইটো 5 ধৰো 5 5 * 25 হ'ব 25 ৰ পৰা 46 গলে এইটো 7 ৰে ভাগ যাব ঠিক আছে সো গতিকে আমি ইকাৰণে এইটো 5 ধৰি লওঁ y ৰ মান 5 ধৰো 5 ধৰিলে কি হ'ব 46 বিয়োগ 5 y ৰ মান 5/7 হ'ব গতিকে 46 বিয়োগ 5 5 * 25/7 গতিকে 5 ৰ পৰা 6 ৰ পৰা 5 গলে 1 4 ৰ পৰা 2 গলে 2/7 গতিকে 7 * 7 7 3 * 21 গতিকে 3 পাম আমি x ৰ মান বুজি পাইছা এতিয়া চোৱা আমি এতিয়া মাইনাস যদি ধৰো তোমালোকে চোৱা আমি যদি 10 যদি যোগ কৰি দিব পাৰো 46 ৰ লগত তেতিয়া আমি 56 পাই যাম 56 টো 7 ৰে বাৰ যায় গতিকে আমি মাইনাস এটা ধৰি লওঁ -2 বুলি ধৰি লওঁ ধৰে মাইনাস মাইনাস প্লাস হৈ যাব 5 2 * 10 এটো যোগ হৈ যাব ঠিক আছে গতিকে আমি হেইটোৱে কৰিম হেইটো কৰিলে আমাৰ সুবিধা হ'ব ঠিক আছে সো আমি এতিয়া এবাৰ y ৰ মানটো আমি -2 বুলি ধৰি লওঁ ধৰি ললে কি হ'ব 46 বিয়োগ 5 * y ৰ মান -2 গতিকে -2/7 গতিকে নেক্সট লাইন কি হ'ব 46 বিয়োগ 5 2 * 10 এইটো মাইনাস প্লাস হৈ যাব 10/7 গতিকে 46 আৰু 10 56/7 7 * 7 7 7 49 27 56 গতিকে 8 পাই যাওঁ 8 টো কি হ'ব x ৰ মান হ'ব 8 এইটো কৰি আমি এইটো পাম গতিকে আমি যদি y যদি -2 ধৰো x ৰ মান কিমান পাওঁ 8 পাওঁ বুজি পাইছা সো এইখিনি আমি এনেকৈ সাইডত থৈ দিম এটা এই দুটা আমি পয়েন্ট দুটা আমি পাই গলো ঠিক আছে তেতিয়া আমাক গ্ৰাফ পেপাৰ লাগিব সো গ্ৰাফ পেপাৰ মই ধুনিয়াকৈ বনাই লিছো যে 1 ৰ 2 নম্বৰ आंसर যে এই পয়েন্ট হৈছে 10 0 10 0 আৰু বি পয়েন্ট হৈছে 3 5 ঠিক একেদৰে 2 নম্বৰৰ কাৰণে পি বিন্দুটো হৈছে 3,5 আৰু কিউ বিন্দু হৈছে 8,-2 ঠিক আছে এইখিনি আমি পাই গলো এতিয়া আমি গ্ৰাফ পেপাৰটো লিখিছো স্কেল মই দিছো কিমান যে x অক্ষত 10টা সৰু বৰ্গ = 1 একক y অক্ষত 10টা সৰু বৰ্গ = 1 একক মই আগত যেনেকৈ লিখো x আৰু y অক্ষত 10টা সৰু বৰ্গ = 1 একক মই এটো দুবাৰকৈ লিখিছো তথাপিও হ'ব ঠিক আছে সেনেকৈ আমি দিছো 10টা সৰু বৰ্গ 1 2 3 4 5 6 7 8 9 10 গতিকে ইয়াত 1 2 এনেকৈ দিছো যেটা আমাক মাইনাস কৈছে গতিকে আমি এইফালেও আঁকিব লাগিব এইফালে হৈছে x এটো y স্কেল দিবা x y দিবা এইফালে হৈছে x ড্যাশ এইফালে হৈছে y ড্যাশ ঠিক আছে গতিকে আমি প্ৰথম বিন্দু হৈছে a হৈছে 10 0 গতিকে 10 মানে x x 10 আৰু y হৈছে 0 মানে এইটো হ'ব a বিন্দু গতিকে
10 0 বি বিন্দু কিমান বি বিন্দু হৈছে 3,5 বি বিন্দু হৈছে 3,5 3 আৰু ইয়াত হৈছে 5 গতিকে এটো হৈছে 3,5 এটো বি বিন্দু ঠিক আছে আৰু পি বিন্দু কিমান 3, পি বিন্দু 3,5 পি বিন্দু 3,5 পি বিন্দু 3,5 গতিকে এটোতো পি বিন্দু আহিব 3,5 মানে ইয়াতে কটাকটি কৰিব আৰু কিউ2 কি হৈছে 8 8, -2 গতিকে 8, -2 8 হৈছে ইয়াত হৈছে 8 এটো হৈছে কি বিন্দু কিউ বিন্দু 8, সৰি অকণ ভুল কৰিলো দেই -2 আছে নহয় সো এটো নকৰিবা তোমালোকে এতিয়া কৰা নাই চাগে কি হৈছে 8, -2 গতিকে 8 আছে ইয়াত সো ইয়াত আছে 8 -2 আছে ইয়াত গতিকে -2 ইয়াত আহিব লাগিব নহয় 8 হৈছে কিউ বিন্দু এটো হৈছে 8, -2 তলফালে আছে মাইনাস গতিকে এটো হৈছে কিউ বিন্দু এতিয়া আমি সংযোগ কৰাই দিম গতিকে আমি পি কিউ সংযোগ কৰাই দিম পি কিউ সংযোগ কৰাই দিম এটা আমি পি কিউ পালো আৰু আমি এ বি সংযোগ কৰাই দিম এ হৈছে এটো এটো হৈছে বি গতিকে এইটোৰে যাব কি হৈ গল এটো সৰি নষ্ট হোৱা নাই বঢ়িয়া এটো হৈছে আমাৰ এ বি ৰেখা গতিকে এ বি ৰেখাৰ যেটো সূত্ৰ আছিল এটো বা 1 নম্বৰ সমীকৰণটো কি পাইছো 1 নম্বৰ সমীকৰণ পাইছো আমি 5x + 7y = 50 প্ৰথমত চোৱা তোমালোকে সমীকৰণটো 5x + 7y = 50 আৰু 2 নম্বৰ সমীকৰণ পাইছো 7x + 5y = 46 গতিকে ইয়াত লিখিম এইটো হৈছে pq 2 নম্বৰ সমীকৰণ গতিকে 7x + 5y = 46 ঠিক আছে সো এইখিনি পাই গলো এতিয়া আমি এবাৰ দেখাই দিও এনেকৈ কৰিবা এনেকৈ স্কেলটো লিখিবা ওপৰত এনেকৈ লিখিবা আৰু তলত এনেকৈ লিখিবা যে যেহেতু ৰেখা দুডালে 3,5 বিন্দুত কটাকটি কৰিছে গতিকে 3,5 বিন্দুত কটাকটি কৰিছে গতিকে এইটো আমি নাম দিব পাৰো নাম নিদিলে একো কথা নাই অৰ্থাৎ ৰৈখিক সমীকৰণ জোৰৰ সমাধান হল x = 3 আৰু y = 5 গতিকে এডাল পেন্সিলৰ দাম আমি x টকা ধৰিছো গতিকে 3 টকা আৰু এটা পেনৰ দাম আমি y টকা বুলি ধৰিছো গতিকে y ৰ মান আমি কিমান পালো 5 পালো গতিকে 5 টকা বাস এইখিনি কৰিবা সমাধান হৈ গল ইমান টেনচন কিয় লোৱা 2 নম্বৰ প্ৰশ্ন দিছে a1 a2, b1 b2 আৰু c1 c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগালগ অৰ্থাৎ মিলি যাব তাক নিৰ্ণয় কৰা সো আমাক তিনিটা শৰ্ত আছে সেই তিনিটা শৰ্তৰ কাৰণে আমাক এমসিকিউ আহে এইটোৰ পৰা সো মই এইটো কৰাই দিউটো বুজাই দিউ আমাক এক নম্বৰটো কি দিছে যে 5x এইটো 5x - 4y + 8 = 0 আৰু দিছে 7x + 6y - 9 আমাক 0 দিছে সো ইয়াত a1 / a2 কি হয় তোমালোকে এতিয়া বুজি লোৱা এই প্ৰথম যেটো আছে এটো হৈছে a1 এটো হৈছে a2 এটো হৈছে b1 এটো b2 এটো c1 এটো c2 ঠিক আছে সো গতে আমি লিখিলাম যে ইয়াত a1 হৈছে কিমান 5 a1 / a2 লাগে প্ৰথমত গতিকে এনেকৈ দিম a1 / a2 = 5 আৰু ইয়াৰ আগফালে সহগটো লাগে তাৰ মানে এটো হৈছে 7 ঠিক একেদৰে b1 / b2 আমি ওলাম তাৰ পিছৰটো b1 কিমান 4 আৰু b2 কিমান 6 গতিকে ইয়াত অকমান লক্ষ্য ৰাখিবা যেতিয়া মাইনাস থাকিব মাইনাসটো লগ লগাই দিবা গতিকে -4 হ'ব ইয়াৰ সহগটো গতিকে -4 হ'ব এটো সো যেতিয়া আমি চাম a1 / a2 আৰু b1 / b2 সমান নহয় যেতিয়া a1 / a2 not = b1 / b2 আমি দেখা পাইছো এটো সমান নহয় গতিকে আৰু c1 / c2 আমাক চেক কৰিব নালাগে গতিকে এটো কি হৈ যাব ইয়াৰ অদ্বিতীয় সমাধান থাকিব অৰ্থাৎ এটাই সমাধান থাকিব যেটো সংগত হ'ব আৰু এটো যেটো ৰেখা থাকিব দুটা ৰেখা পৰস্পৰ কটাকটি কৰিব সো গতিকে আমাক কি কৈছে সমান্তৰাল নে কি গতিকে পৰস্পৰ কটাকটি কৰিলে a1 / a2 not = b1 / b2 সো আমি এইটো আৰু এইটো সমান নহয় গতিকে আমি ক'ব পাৰো এইটো পৰস্পৰ কটাকটি কৰিব বা এটা বিন্দুত কাটিব ঠিক আছে গতিকে পৰস্পৰ কটাকটি কৰিলে আমাৰ এইটো হ'ব গতিকে লিখিম যেহেতু a1 / a2 not = b1 / b2 গতিকে এইটো পৰস্পৰ কটাকটি কৰিব বা এটা বিন্দুত কাটিব ঠিক আছে গতিকে লিখিম অতএব এইখিনি সাইডত লিখিব ট্রাই কৰিবা যে অতএব রৈখিক সমীকরণ জোর 2 টা বিন্দুত কাটিব 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 2
রৈখিক সমীকরণ জোর দুটা আছে গতিকে কেইটাই দিম জোর কেইটাই এটা বিন্দুত বা কেইটাই বুজোৱা রেখা দুটা বা দুটাই বুলি দিব পাৰি রেখা দুটাই এটা বিন্দুত কাটিব ঠিক আছে সো ইয়াৰ পৰা এমসিকিউ আহে যদি কোনো দুটা যদি রৈখিক সমীকরণ যদি এটা বিন্দুত কাটে বা অদ্বিতীয় সমাধান থাকে তেনেহলে ইয়াৰ শর্তটো কি শর্তটো হ'ব a1/a2 not is equal to b1/b2 এইটো এমসিকিউৰ কাৰণে আহি যায় পিছলৈ আকৌ কমেন্ট নকৰিবা যে স্যার আপুনি এমসিকিউ নিদিলে এইবিলাক হৈছে কনসেপ্ট এমসিকিউৰ বুজি পাইছা সো এইখিনি লিখিবা এইখিনিৰ আনসাৰ হৈ যাব ঠিক আছে আৰু এমসিকিউৰ কাৰণে এইখিনি মনত ৰাখিবা বাস যে অতএব রৈখিক সমীকরণ জোর কেইটাই বুজোৱা রেখা দুটাই এটা বিন্দুত কাটিব বা তোমালোকৰ নিজৰ ভাষাত লিখিব পাৰা নট এ প্ৰবলেম এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰ দিছে মই এইটো সো মই এতিয়া উঠাই লওঁ কিতাপত পৰা তোমালোকে উঠাই লোৱা 9x + 3y + 12 = 0 আমি এইটো সলিউশনে হৈ আছে এইটো নিলিখিলেও সলিউশনে হৈ থাকে সলিউশন লিখিব পাহৰি থাকিলে একো প্ৰবলেম নাই নাম্বাৰ না কাটে হেতু লৈ ঠিক আছে সো আমি চেক কৰো ইয়াত কি আছে ইয়াত a1/a2 a1 হৈছে কিমান 9 আৰু a2 হৈছে 18 কটাকটি গলে কৰিবা 9 * 9 9 2 * 18 গতি 1/2 পাম গতি তিনিটা শর্ত আছে এক নম্বৰটো এটা শর্ত দুই নম্বৰটো এটা শর্ত তিনি নম্বৰটো এটা শর্ত গতি তিনিটাই বুজিব পাৰিম আমি একেৰাহে এটা b1/b2 কৰিম b1/b2 এটা কৰো গতি এইটো আছে 3 3 লিখিম এইটো আছে y লগত 6 আছে 6 লিখিম মাইনাস নাই গতিকে 3 * 1 = 3 3 * 2 = 6 গতি 1/2 পালো দুটা সমান পাইছো গতি co কৰিব লাগিব এইবাৰ দুটা সমান পালে c1/c2 কৰিলে এইটো হৈছে 12 লিখিম এইটো হৈছে 24 আমি লিখিম 12 * 12 2 * 12 24 গতিকে আমি তিনিওটাই সমান পাইছো গতি তিনিওটা সমান পালে কি হয় আমি লিখিম যেহেতু a1/a2 = b1/b2 = c1/c2 এনেকুৱা যদি থাকে এইটো কি হয় ইয়াক যেনেকুৱা এইটো এটা সমাধান থাকে ইয়াত অসীম সংখ্যক সমাধান থাকিব যদি এনেকুৱা সমান থাকে এইটো এমসিকিউৰ কাৰণে আহে এনেকুৱা থাকিলে ইয়াৰ অসীম সংখ্যক সমাধান থাকে এইটো সংগত হয় আৰু এইটো মিলি যায় লগ লাগি যায় মানে ৰেখাটো এনেকুৱা এইটো ৰেখা যদি ab হয় ইয়াৰ ভিতৰতে থাকিব pq ৰেখাটো ঠিক আছে এইটো মিলি যায় তেনেহলে এইটো শর্ত ফুলফিল হয় বুজি পাইছা গতিকে এইটো মিলি যাব বা লগালগ হ'ব ঠিক আছে লগালগ বুলি খুজিছে গতিকে এইটো লগালগ হ'ব গতিকে লিখিম অতএব বা যেহেতু লিখিলো গতিকে অতএব রৈখিক সমীকরণ রৈখিক সমীকৰণৰ বুলি দিব পৰা রৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা রেখা দুটাই এটা বিন্দুত সরি এইটো যেহেতু মিলি যাব গতিকে লগালগ হ'ব ঠিক আছে বা মিলি যাব বাস এইখিনি কৰিবা হৈ গল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো কৰিম 2 আৰু 3 ৰ সমাধান বা সলিউশন মই অকল সমাধান বা সলিউশন কোৱা এবাৰ মই সমাধান বুলি লিখি দিম সমাধান বুজি পাইছা সলিউশন বুলি লিখিলে হয় সমাধান বুলি লিখিলে হয় একে কথা নাই 6x - 3y + 10 = 0 এইটো দেখা পোৱা নাই এইটো তাৰ পিছত দিছে 2x - y + 9 = 0 বাস এতিয়া আমি কৰি যাম গতিকে ইয়াত কি আছে লিখিম গতিকে এইটো আন এটা শর্ত আছে তিনিটা শর্ত আছে আমি দুটা পালো এইটোত আন এটা পাম যে ইয়াত a1/a2 গতিকে a1 হৈছে 6 a2 হৈছে 2 গতিকে কটা কৰি গলে 2 * 1 * 2 2 * 3 * 6 অৰ্থাৎ 3 পাম তলত 1 থাকে লিখিব না লাগে এতিয়া b1/b2 b হৈছে -3 মাইনাস থাকিলে আগফালে লিখিব লাগিব এইটো হৈছে মাইনাস একো নাই মানে 1 আছে গতিকে মাইনাস মাইনাস কটা গল গতিকে আমি 3 এ পাই গলো এতিয়া c1/c2 লিখিম কি হ'ব ইয়াত আছে 10 আৰু তলৰটো আছে 9 গতিকে এইটো c1/c2 এইটোৰ সমান নহয় গতিকে আমাৰ কোনটো শর্ত আছে 3 নম্বৰ শর্ত যে যেহেতু a1/a2 = b1/b2 কিন্তু নট ইকুৱেল c1/c2 যদি নট ইকুৱেল হয় c1/c2 এইটো হৈছে 3 নম্বৰ শর্ত এইটো কি হয় এই ৰেখা দুটা সমান্তৰাল হ'ব ঠিক আছে মানে একেৰাহে ৰেলৰ পট্টিৰ নিচিনাকৈ গৈ থাকিব সমান্তৰাল হ'ব
ঠিক আছে আৰু এইটো সংগত নহয় ইয়াত এটা পইণ্টও নাথাকিব মনত ৰাখিবা এইটো অসংগত হ'ব সমান্তৰাল হ'ব ইয়াৰ কোনো সমাধানে নাথাকিব কাৰণ এইটো কটাকটি নকৰিব কিয় সমাধান পাম বুজি পাইছা এইটো এটা বিন্দুত কটাকটি কৰিব পাৰিলে আমি সমাধানটো পালো হয় গতিকে সেইকাৰণে ইয়াৰ সমাধানো নাপাওঁ এইটো এমচিৰ কাৰণে আহে গতিকে এনেকুৱা থাকিলে যদি দুটা ৰেখা সমান্তৰাল থাকে ইয়াৰ আমি সমাধান নাপাওঁ এইটো মনত ৰাখিবা ঠিক আছে গতিকে মই যিখিনি মনত ৰাখিবলৈ ক'লো সেইখিনি তোমালোকে সাইডত লিখি ল'বও পাৰা গতিকে আমি লিখিম যে এইটো সমান্তৰাল হ'ব গতিকে আমি লিখিম অতএব ৰৈখিক সমীকৰণ লিখাবোৰ যদি বুজা নাই মই মুখেৰে কৈ আছো তোমালোকে সেইটো বুজি ল'বা যে ৰৈখিক সমীকৰণ জোৰটোৱে বুজোৱা ৰেখা দুটাই সমান্তৰাল হ'ব ঠিক আছে বাস এইখিনি কৰিবা এনসার হৈ গ'ল এইটো গ'ল 2 আৰু 3 নম্বৰটো একেবাৰে উজু প্ৰশ্ন এইবিলাক এতিয়া 3 নম্বৰটো কৰিম 3 ৰ কৈছে যে a1/a2, b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত এতে সংগত নে অসংগত আমাক উলাব কৈছে 3 ৰ 1 নম্বৰটো কৰিম সো কিছুমান কথা মনত ৰাখিব লাগিব সো a1/a2 b1/b2 কৈছে তোমালোকে নিশ্চয়কৈ দেখা পাইছা সো a1/a2 b1/b2 যদি এই দুটা যদি সমান নহয় ঠিক আছে তেনেহলে এইটো সংগত হ'ব মনত ৰাখিবা সংগত হয় সংগত তাৰ পিছত নেক্সট সংগত হ'ব কেতিয়া যেতিয়া a1/a2 b1/b2 c1/c2 হ'ব তিনিটা সমান হলেও এইটো সংগত হ'ব আৰু যদি a1/a2 b1/b2 যদি সমান নহয় তথাপিও সংগত হ'ব আৰু অসংগত কেতিয়া হ'ব চাবা অসংগত হ'ব কেতিয়া জানানে যেতিয়া a1/a2 সমান b1/b2 হ'ব কিন্তু not is equal to c1/c2 হ'ব তেতিয়া এইটো অসংগত বুলি ক'ব সো গতিকে আমাক যেটো অংক দিছে এতিয়া আমি চাম যে কোনটো নিয়মত পৰে যদি 1 নম্বৰটো আমাক দিছে 3x + 2y = 5 আনটো দিছে আমাক 2x - 3y = 7 সো আগফালৰ যিবিলাক সহগ আছে সেইবিলাক হৈছে এইটো হৈছে a1 এইটো হৈছে b1 এইটো হৈছে c1 ঠিক একেদৰে 2 নম্বৰ সমীকৰণ এইটো হৈছে a2 এইটো হৈছে b2 এইটো হৈছে c2 সো গতিকে আমি চাও এতিয়া যে abc ৰ মান ইয়াত দিয়া আছে ধুনিয়াকে সো গতিকে আমাৰ চাব যদি যাও যে a1/a2 সো a1/a2 কি আছে a1 আছে 3 আৰু a2 আছে 2 3/2 পালো এতিয়া b1/b2 সোৱা b1/b2 কি আছে b1 হৈছে 2 আৰু b2 হৈছে 3 আগফালে মাইনাস আছে গতিকে -3 তো দেখা a1/a2 not is equal to b1/b2 হৈ আছে এটো আছে 3/2 এটো আছে 2/3 গতিকে সমান নহয় যদি সমান নহয় a1/a2 b1/b2 তেনেহলে এটো সংগত হয় সো গতিকে এটো সংগত হ'ব গতিকে লিখিম যে যেহেতু a1/a2 not is equal to b1/b2 গতিকে এটো সংগত অতএব সংগত ঠিক আছে গতিকে এটো সংগত হ'ব বা এনেকৈ লিখিব পাৰা যে সমীকৰণ জোৰ অতএব রৈখিক সমীকরণ জোর দুটা আছে গতিকে জোর হ'ব সমীকরণ জোর কি হ'ব সংগত হ'ব ঠিক আছে সংগত বাস এইখিনি সলিউশন অতএব রৈখিক সমীকরণ জোর সংগত বুজি পালা এনেকৈ আনসাৰ কৰিবা এইবিলাক প্ৰশ্ন এমসিকিউৰ কাৰণে আহে তোমালোকৰ নতুন কিতাপ মতে কৰাই গৈ আছো তোমালোকৰ নতুন কিতাপত এমসিকিউ দিছে আৰু যদি এক্সট্ৰা লাগে মই হেকিনিও দি দিম টেনচন একেবাৰে নকৰিবা জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে চেনেলটো আৰু হেৰাই না যায় ঠিক আছে সাবস্ক্ৰাইব কৰি ৰাখিলে ভিডিঅ'বোৰ আহি থাকিব আৰু ভিডিঅ'টো লাইক কৰি দিবা 2 নম্বৰ দিছে এইটো 2x সলিউশন লিখিলেও হয় নে লিখিলেও হয় কা কথা নাই 2x 3y - 3y = 8 সো সমান আমি যদি আগৰ বিলাক কৈছিলো এইবিলাক = 0 আছিল সো গতিকে এইবিলাক সমীকৰণ যদি আমি যেনেকৈ আগৰটো আমি কৰিছিলো মই এইটো c1 ধৰিছো এইটো c2 ধৰিছো সো সমান দুটা হেইফালে আছে এই কাৰণে তোমালোকে এইফালে আনিবা এইফালে আনিলে -5 হ'ব এইটো -7 হ'ব গতিকে মাইনাস কটা যাব 5/7 হ'ব ঠিক আছে তেনেকা ধৰণৰ কথা কিন্তু হেইটোলৈ হেই নকৰিবা
সো গতিকে এইটো আমি কৰিলোঁ আৰু এইটো আছে 4x minus 6y is equal to 9. So a1 by a2 sum প্রথমত গতিকে 2 by 4 কটাকটি কৰিলে 2 1 গুণ 2 2 2 গুণ 4 ঠিক একেদৰে আমি b1 by b2 কৰিম ইয়াত আছে -3 ইয়াত আছে -6 3 1 গুণ 3 3 2 গুণ 6 মাইনাস মাইনাস কটা গ'ল 1 by 2 গতিকে a1 by a2 এইটো দুটা আমি সমান পালো এতিয়া c1 by c2 কৰিব লাগিব সমান নাপালে কৰিব নালাগিলে হয় গতিকে এইটো ধৰি লও ইফালে থাকিলে ইজ ইকুৱেল টু 0 হ'ব গতিকে -8 হ'ব -8 ইফালে -9 গতিকে মাইনাস মাইনাস কটা যাব সেই কাৰণ ডাইৰেক্ট আমি ইয়াতো আমি ধৰিব পাৰো যদি দুটা সমান সমান হয় ইফালে থাকে সো 8 আৰু c2 হৈছে 9 গতিকে যেহেতু কটাকটি যাব নেকি চেক কৰাচোন গতিকে দেখা যে এইটো সমান আছে কিন্তু c2 সমান নহয় গতিকে আমি কি লিখিম যে যেহেতু a1 by a2 is equal to b1 by b2 কিন্তু not is equal to c1 by c2 গতিকে যদি not is equal to হয় এটো সমান্তৰাল হ'ব যাৰ কি কোনো ধৰণৰ বিন্দু নাথাকিব গতিকে এটো অসংগত হ'ব গতিকে লিখিব পৰা যে ৰৈখিক সমীকৰণৰ অসংগত বা লিখিব পৰা যাতে ই অসংগত ডাইৰেক্ট এনেকৈ লিখিলে হ'ব অসংগত ডাইৰেক্ট এনেকৈ লিখিবা তথাপিও হৈ যাব not a problem এতিয়া 3 নম্বৰ দিছে আমাক এইটো গতিকে আমাক 3 by 2x plus 5 by 3y is equal to 7 and to this a2 9x minus 10y is equal to 14 so আমি প্ৰথমত চাইলাম যে a1 by a2 কি আছে so ইয়াত বুলি লিখিব পৰা যায় ইয়াত মই আগৰ দুটাত লেখা নাই তোমালোকে ইচ্ছা কৰিলে লিখিব পৰা যায় ইয়াত a1 by a2 is equal to 3 by 2 আৰু 9 এইটো ভালকৈ লিখিলে কি হ'ব 3 দুইটো তলত আহিব 2 into 9 গতি 3 1 গুণ 3 3 3 গুণ 9 এতে 1 by 3 2 গুণ 6 1 by 6 পাম ঠিক একেদৰে b1 by b2 কৰিলে 5 by 3 আহিব গতি 5 ওপৰত 3 তলত আহিব আৰু ইয়াত আছে 10 গতিকে -10 টো আহিব এতিয়া কৰিলে 5 3 10 গুণ 30 -30 হ'ব গতি 5 1 গুণ 5 5 6 গুণ 30 গতি কি আন পালো -1 by 6 পালো গতি যেহেতু a1 by a2 b1 by b2 সমান নহয় গতিকে আৰু c কৰিব নালাগে গতিকে এটো কি হ'ব সংগত হ'ব গতিকে লিখিম যেহেতু a1 by a2 not is equal to b1 by b2 অতএব ই বা সমীকৰণজোৰ সংগত ঠিক আছে বুজি পাইছা এতিয়া নেক্সট 4 নম্বৰটো কৰিম 4 নম্বৰ দিছে আমাক এইটো This is 5x minus 3y is equal to 11 and this is minus 10x plus 6y is equal to minus 22 so আমি প্রথম চাইলাম যে ইয়াত বা a1 by a2 ডাইরেক্ট লিখিব পারি একো প্রবলেম নাই যে a1 by a2 তোমালোকে জাস্ট লিখিবা আমি নাম্বার দিম ঠিক আছে তোমালোকে ভয় না খাবা যে অকমান ভুল হলে নাম্বার কাটিব নাকি নাম্বার না কাটো 4 নম্বৰ থাকিলে 3 নম্বৰ 3.5 নম্বৰ দিয়া হয় যদি অকমান ভুল থাকে হেতুলৈ কি না ভাবিবা যে মই এটো পাৰা নাই অলপ নোৱাৰিম হেতু নকৰো যিমানখিনি পাৰা হিমানখিনি কৰিবা পৰীক্ষাত ঠিক আছে মেট্ৰিকত গৈ তেনেকৈ কৰিবা a1 by a2 a1 is 5 আৰু a2 হৈছে -10 তে 5 1 গুণ 5 5 2 গুণ 10 গতিকে আমি -1 by 2 পালো মাইনাস তো আছে b1 by b2 এটা আছে -3 এটা আছে 6 3 1 গুণ 3 3 2 গুণ 6 গতিকে আমি -1 by 2 এ পালো গতিকে এটো দুটা আমি সমান পালো এটা c1 by c2 কৰিম 11 by -22 11 1 গুণ 11 2 11 22 গতিকে এইটো আমি -1 by 2 পালো গতি সবকেটা সমান পাইছো সবকেটা সমান বলে কি হ'ব এইটো সংগত হ'ব লিখিম যেহেতু অকল c2 সমান নহলে হে অসংগত হ'ব মনত ৰাখিবা এমসিকিউ এইটোৰ পৰা আহে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 গতিকে সমীকৰণজৰ বা ই সংগত বাস 5 নম্বৰ প্ৰশ্ন আমাক দিছে 4 by 3x plus 2y is equal to 8 আৰু দিছে 2x plus 3y is equal to 12 সো গতিকে আমি লিখিম ইয়াত a1 by a2 is equal to 4 by 3 আৰু 2 সো গতিকে আমি 3 টো তলত লিখিব পাৰো ডাইৰেক্ট গতিকে কিমান হল 4 by 3 2 গুণ 6
2 2 গুণ 4 2 3 গুণ 6 গতিকে 2/3 পালো b1 বাই b2 এবাৰ চাও 2/3 হ'ব 2/3 গতিকে ঠিকে আছে মিলিছে এতিয়া c1 বাই c2 কৰিম 8/12 আছে 4 2 গুণ 8 4 3 গুণ 12 গতিকে 2/3 সবকেইটা আমি সমানে পালো গতিকে লিখিম যেহেতু a1 by a2 is equal to b1 by b2 is equal to c1 by c2 গতিকে সমীকরণ জোড় কি হবে সংগত হবে বা লিখিব পৰা অতএব ই সংগত শর্টকাট ঠিক আছে এইখিনি কৰিলো আমি 3 নম্বৰ শেষ পালে এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰ প্ৰশ্ন দিছে যে গতি 4 আমি সলিউশন কৰিম কৈছে যে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোড় সংগত বা অসংগত যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা সো সংগত হলে লেখ আমাক ব্যৱহাৰ কৰিব লাগিব আৰু যদি সংগত নহয় আমাৰ শর্টকাট আনসার ওলাই যাব সো আমাক 1 নম্বৰটো দিছে x + y = 5 ইফালে দিছে কি 2x + 2y = 10 সো আমি a1/a2 আমি চেক কৰি চাও a1/a2 ইয়াৰ আগফালে একো নাই মানে 1 আছে আৰু এইটো হৈছে 2 ঠিক একেদৰে b1/b2 চেক কৰো ইয়াৰ আগফালে একো নাই মানে 1 আৰু ইয়াত আছে 2 গতি একে আছে গতি c1/c2 ওলাব লাগিব c1/c2 ওলালে কি হয় 5/10 = 5 * 5 5 2 * 10 গতিকে এটো আমি 1/2 পাম সবকেইটা আমি সমানে পালো গতি লিখিম যেহেতু a1/a2 = b1/b2 = c1/c2 গতিকে কি হ'ব সংগত হ'ব সবকেইটা সমান হলে সংগত গতিকে ই সংগত গতিকে সংগত হলে কি আমাক যদি সংগত লেখৰ সহায়ত সমাধান ওলাব কৈছে যদি সংগত পালে এতিয়া আমাক লেখ লাগিব লেখৰ কাৰণে আমি দুটা বিন্দু ওলাব লাগিব গতিকে এতিয়া এটা 1 নম্বৰ সমীকৰণ বা 2 নম্বৰ সমীকৰণ দিব পাৰি বা ডাইৰেক্ট এনেকৈ লিখিব পাৰি এতিয়া x + y = 5 যেটো প্ৰথম সমীকৰণ দিয়া আছে এইটো x + y = 5 আৰু ইফালে লিখিম দ্বিতীয় সমীকৰণটো 2x + 2y = 10 2x + 2y = 10 সো আমি দুটা আমি এটা সেপারেট কৰি ৰাখো x টো ইফালে ৰাখো 5 ইফালে গলে -y হ'ব গতিকে এতিয়া আমি বিন্দু ওলাই লওঁ গতিকে এইটো নাম দিয়া a বিন্দু এইটো b বিন্দু এইটো x এইটো y y ৰ মান আমি 0 ধৰো তেতিয়া আমি এইটো 0 হৈ গল কমপ্লিট x ৰ মান আমি পাম 5 এবাৰ আমি y ৰ মান আমি 1 বুলি ধৰি লওঁ 1 ধৰিলে 5 ৰ পৰা 1 গলে 4 পাম ইফালে আমি এইটো ভাঙাই চেক কৰো 2 2 কমন পাও 2 লওঁ x + y = 10 গতিকে x + y = 10 দুইটা ইফালে আইলে এটো y x + দুইটা ইফালে পূৰণ আছে ইফালে আইলে হৰণ হ'ব গতিকে 2 1 গুণ 2 2 5 গুণ 10 অর্থাৎ 5 পাও ইয়াত গতিকে x এর মান রাখো ইফালে 5 এইটো গলে -y গতিকে এইটো সব x = 5 - y এইটো 5 - y পালো অর্থাৎ যেহেতু আমি ওপৰত কি পাইছো সমান পাইছো গতিকে নিশ্চয় সমীকৰণটো সমান হ'ব সো আমি বিন্দু দুটা ওলাই লওঁ বেলেগ বেলেগ বিন্দু ওলাব পাৰো আমি একে হলে একে বিন্দু ওলাব একো প্ৰবলেম নাই ঠিক আছে গতিকে আমি এইটো কথা কি জানো যদি তিনিটা সমান হয় তেনহলে কি হয় এই কেইটা বিন্দু একেটা ৰেখাত মিলি যায় ঠিক আছে মানে যিমানখিনি দুটা সমীকৰণ জোৰ এটা ৰেখাতে মিলি যাব আৰু যদি কি হয় a1/a2 ≠ b1 b2 হয় তেনহলে এটো এটা ৰেখাতে কটাকটি কৰে আৰু যদি a1/a2 b1/b2 সমান হয় কিন্তু c1/c2 সমান নহয় তেতিয়া হলে এই কেতিয়াও লগ না লাগে এনেকে সমান্তৰাল থাকি যায় ঠিক আছে গতিকে আমি ইয়াত x ইয়াত y এটো p বিন্দু এটো q বিন্দু ইয়াত বেলেগ মান লওঁ y ৰ মান মই 2 লওঁ 2 ৰ পৰা 5 গলে 3 ইয়াত 3 লওঁ y ৰ মান 3 ললে 3 ৰ পৰা 5 গলে 2 ঠিক আছে এতিয়া আমি গ্ৰাফ পেপাৰ লাগিব আমাক গ্ৰাফ পেপাৰ সো গ্ৰাফ পেপাৰত আমি ইমান কেটা বহাম সো গ্ৰাফ পেপাৰ এনেকৈ কিনি আনিবা তোমালোকৰ কিতাপত বজাৰৰ পৰা সো গ্ৰাফ পেপাৰত অকমান মই আগত লিখি লওঁ সো গতিকে এই কেটা বিন্দু আমি গ্ৰাফ পেপাৰত মই লিখি ললো পইণ্ট কেটা লিখি লৈছো a50 b41 p হৈছে 32 আৰু q হৈছে 23 সো ইয়াত লিখি লবা স্কেল x আৰু y অক্ষত 10টা সৰু বৰ্গ = 1 একক বা 10টা সৰু ঘৰ = 1 একক বা তোমালোকে 5টা সৰু ঘৰ বুলি দিব পাৰা ইয়াত ইটো চাইৰ পৰা ইয়ালৈ 5টা ঘৰ আছে গতিকে এইটো 1 একক ইয়াত 1 ইয়াত 2 ইয়াত 3 ইয়াত 4 এনেকৈ দিব পাৰা তোমালোকে স্কেলৰ ওপৰত ভিত্তি কৰিব সো প্ৰথম যেটো আছিল আমাৰ 50 এই আছে 50 অৰ্থাৎ x হৈছে 5 y 0 গতিকে ইয়াত হ'ব a বিন্দুটো
আৰু বি বিন্দু হৈছে 4 1 গতিকে 4 1 ইয়াত হ'ব এটা হৈছে বি বিন্দু 4, 1 সো গতিকে এই দুটা আমি সংযোগ কৰাই দিওঁ এনেকৈ আমি দুইফালে গৈ থাকিব সো এইটো ৰেখাৰ নাম কি যেটা 1 নম্বৰ সমীকৰণ আছিল এইটো বহাই দিবা 1 নম্বৰ সমীকৰণটো হৈছে কি x + y = 5 এতিয়া আমি নেক্সট p কিমান 3,2 গতিকে এইটো ৰেখা অলপমান চাবা তোমালোকে এইটো অলপমান দূৰত গৈছে গতিকে একেবাৰে যদি মই এইটো পইণ্টে যদি মিলাই দিব গলো হয় কি গলে হয় এইটোৰ মাজেৰে কাটি গলে হয় ঠিক আছে তোমালোকে ভালকৈ চাবা এইটোৰ মাজেৰে কাটি যাব গতিকে 3,2 ইয়াত আছে গতিকে অৰ্থাৎ এইটো কাটিছে ঠিক আছে ইয়াত কাটিব অকণ বেকাহৰ কাৰণে এনেকুৱা হৈছে আৰু q2 হৈছে 2,3 হ'ব ইয়াত ইয়াত চোৱা অকমান উচা হোৱাৰ কাৰণে এইটো ৰেখা ঠিকে আহি আছিল ঠিক আছে গতিকে ইয়াত কাটাকাটি কৰে মই এইটো অকণ ওপৰত গৈছে গতিকে ইয়াত হ'ব তাৰমানে এইটো বুজাইছে ঠিক আছে গতিকে এইটো হৈছে p বিন্দু এইটো হৈছে 3,2 আৰু এইটো হৈছে 2,3 দেখিছে এটা ৰেখাতে আছে ঠিক আছে গতিকে pq এইটো হৈছে q গতিকে এইটো হৈছে q এইটো হৈছে p এনেকৈ দিব পাৰি গতিকে এইটো ৰেখা কোনটো বুজাইছে 2x + 2y = 10 টো বুজাইছে তোমালোকে ভালকৈ স্কেলৰ সহায়ত আঁকিবা ডাইৰেক্ট মিলি যাব ঠিক আছে গতিকে এইটো আমি আঁকিলো এইটো ৰেখা আৰু এনেকৈ দিলো গতিকে ইয়াত অকমান লিখিব লাগিব গতিকে তলত লিখিবা পোষ্ট কৰাই পেলাই এইটো লিখিবা যে আমি দেখিলো যে এই দুটা ৰেখাই সম্পূৰ্ণ মিলি আছে গতিকে উক্ত সমীকৰণজোৰৰ সসীম সংখ্যক সমাধান থাকিব গতিকে ইয়াত বহুত সমাধান থাকিব ঠিক আছে ইয়াত কোনো শেষ নহব সমাধানৰ ইয়াত চা ইয়াত পইণ্টত আহিব পাৰে ঠিক আছে ইয়াত 1 4 আহিব পাৰে ইয়াত যদি আহি যায় এইটো ৰেখা এনেকৈ 1 4 দি যাব ঠিক আছে গতিকে সসীম সংখ্যক মানে কোনো ধৰণৰ সীমা নাথাকিব ঠিক আছে সসীম বা অসীম সংখ্যক সমাধান আছে বা থাকিব এইখিনি লিখিবা হৈ যাব 1 নম্বৰটোৰ সমাধান 2 নম্বৰ 2 নম্বৰটো দিছে আমাক x - y = 8 3x - 3y = 16 আমি চেক কৰি চাওঁ a1/a2 ইয়াৰ আগফালে একো নাই 1 আছে আৰু ইয়াত বুলি লিখিব পাৰি নিলিখিলেও কোনো প্ৰব্লেম নাই মাৰ্কছ এইটোৰ কাৰণে কটা নহয় তাৰপিছত b1/b2 কৰিলে -1 ইয়াৰ আগফালে একো নাই মানে -1 এইটো হৈছে -3 মাইনাছ মাইনাছ কটা গ'ল এইটো আমি 1/3 পাওঁ এতিয়া c1/c2 কৰিব লাগিব c1/c2 গতিকে 8/16 আছে এইফালে আহিলে দুটা মাইনাছ হ'ব মাইনাছ মাইনাছ কটা যাব সেইকাৰণে ডাইৰেক্ট এইফালে আমি দুটা এইফালে থাকিলে আমি c1/c2 কৰি লিখিব পাৰোঁ এইফালে যদি -16 হৈ থাকিলে তেতিয়াহ'লে আমি এইটো এইফালে ললো হয় ঠিক আছে তেতিয়া আকৌ -16 টো আমি c2 বুলি ধৰি লওঁ ফুল হ'ব তেতিয়া আমি আকৌ এইটো মিলাব লাগিব এইটোৰ লগত নহলে এইটো এইফালে যদি -16 হৈ থাকে তেনেহলে আমি এইফালে আনি এইটো 0 কৰি ল'ব লাগিব তেতিয়া -8 হ'ব বুজি পাইছা গতিকে 8 * 8 8 2 * 16 গতিকে এইটো পালো আমি 1/2 পালো সো যেহেতু a1/a2 b1/b2 ইকুয়াল হয় সমান হয় কিন্তু c সমান নহয় গতিকে এইটো অসংগত গতিকে c সমান নহলে এইটো অসংগত হ'ব কাৰণ সমান্তৰাল হ'ব যাৰ কোনো সমাধান নাথাকিব সো গতিকে যে যেহেতু a1/a2 b1/b2 but not c1/c2 গতিকে আমি কি লিখিম এইটো সংগত নহয় বা প্ৰশ্নত যেটো কৈছে যে সংগত না অসংগত সংগত হলে লেখৰ সহায়ত সমাধান নিৰ্ণয় কৰিব গৈছে গতিকে অসংগত পালো গতিকে লিখম অতএব সমীকৰণজোৰ বা ই অসংগত বাস আৰু কৰিব নালাগে এইখিনি কৰিলে হৈ গল এতিয়া আমি 4 নম্বৰটো কৰিম 4 সলিউশনটো আমি কৰিম সমাধান কৈছে আমাক দিছে 2x + y - 6 = 0 আনটো দিছে 4x - 2y - 4 = 0 সো আমি a1/a2 লিখিম যে ইয়াত a1/a2 আমি কিমান পাম 2 পাম বাই 2/4 2 * 2 2 * 2 = 4 গতিকে 1/2 পালো b1/b2 আমি কিমান পাম প্লাস y আছে গতিকে 1 হ'ব ইয়াত আছে -2 ইয়াত পালো আমি -1/2 গতিকে আমি দেখা পালো কি যে যেহেতু a1/a2 not = b1/b2 c1/c2 কৰিব না লাগে
গতিকে আমি এতিয়া এইটো কি পালোঁ অতএব ই বা সমীকৰণজোৰ সংগত হ'ব যাৰ এটা সমাধান থাকিব এইটো কটাকটি কৰিব সো আমি এতিয়া লেখো তাকি ট্ৰাই কৰিম যে এইটো কটাকটি কৰে নাই সো এতিয়া সমীকৰণ আমি প্ৰথমটো চাওঁ এইটো 2x plus y minus 6 is equal to 0 গতিকে আমি y টো ইফালে ৰাখি দিওঁ y ইফালে ৰাখিলে -6 টো ইফালে গ'লে +6 এইফালে -2x গ'লে ইফালে গ'ল +2x ইফালে গ'লে -2x গতিকে আমি এতিয়া মানটো বহাই দিওঁ একেবাৰে উজু অংক এইবিলাক টেনচন কৰিব দৰকাৰ নহয় এইটো a এইটো b y আমি এবারে আমি x এর মান ধৰিব লাগিব x আমি 0 বুলি ধৰি লওঁ 0 হলে 0 * 2 0 হৈ যাব গতিকে 0 * -6 এর পৰা 0 গলে কি থাকিব 6 এ থাকিব গতি 6 হ'ব ইয়াৰ মান আমি 1 ধৰি লওঁ বা 2 ধৰি লওঁ 2 ধৰিলে 2 * 2 4 6 এর পৰা 4 গলে কিমান হৈ যাব 2 হৈ যাব গতিকে আমি x এর মান 2 বুলি ধৰি লওঁ 2 * 2 4 6 এর পৰা 4 গলে 2 সো আৰু ইফালে আমি নেক্সট সমীকৰণ যেটো আছে 2 নম্বৰ সমীকৰণ এইটো 4x minus 2y minus 4 is equal to 0 এইটো অকমান ছুটি কৰি লওঁ 2 2 কমন লৈ লওঁ 2 কমন ললে 2x থাকিব minus 2 কমন লৈছো y থাকিলে ইয়াত minus 2 কমন লৈছো 2 2 গুণ 4 গতিকে 2 পাম 0 এতিয়া 2x minus y minus 2 দুইটা ইফালে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব 0/2 মানে 0 হ'ব আলটিমেটলি এইটো গতিকে 2x minus y minus 2 is equal to 0 পাম গতিকে y মানটো y টো আমি ইফালে লৈ যাওঁ 2x minus 2 minus y টো ইফালে আহিলে প্লাস y হ'ব অৰ্থাৎ y মান আমি ধৰিলে y মান আমি পাই যাম x এর মান ধৰিব লাগিব গতিকে আমি টেবিলটো বনাই লওঁ এটো x এটো y এটো নাম দিও p এটো q যেটো এটো ab দিছো গতিকে x এর মান 0 বুলি ধৰি লওঁ 0 হলে 0 * 2 0 2 এর পৰা 0 গলে কি হ'ব 2 এ পাই যাওঁ এতিয়া x এর মান আমি 1 ধৰো 1 * 2 2 হৈ যায় 2 এর পৰা 2 গলে 0 গতি x এর মান আমি 1 বুলি ধৰি লওঁ 2 এর পৰা 2 গলে 0 গতি y এর মান আমি পাওঁ 0 ঠিক আছে বুজি পালা এইখিনি এতিয়া নেক্সট সরি -2 পাই যাম ইয়াত যেহেতু সোয়া ইয়াত আমি 0 ধৰিছে x এর মান গতিকে এটো 0 হৈ গল গতি -2 পাই যাব গতি মাইনাস পালে আমাৰ দিগদাৰ হৈ যাব গতি প্লাস দানো আমি এটা কাম করি এর মান বেশি ধৰো ইয়াৰ মান আমি 2 ধৰো x এর মান আমি 2 ধৰিলে 2 2 গুণ 4 4 পৰা 2 গলে 2 পাই যাও এতিয়া ঠিক আছে সব কেটা প্লাসতে পালো ঠিক আছে প্লাসত পালে আমাৰ সুবিধা হ'ব এতিয়া আমি গ্রাফ পেপার আমাক লাগিব সো গ্রাফ পেপার লৈ লবা তোমালোকে সো মই গ্রাফ পেপারটা লৈ লওঁ যিসকলে চ্যানেলটো এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইবটো কৰি লবা এটো 4 ৰ 3 নম্বৰৰ সলিউশন হৈ আছে সলিউশন বা আনসার বুলিও লিখিব পাৰি নট এ প্রবলেম গ্রাফ পেপারত এটো লিখিবা কোশ্চেন নম্বৰটো নহলে এটো পিনটো খুলি গলে আমি বিচাৰি নাপাম পিছত সো পয়েন্ট কেটা কি দিছে a পাইছো আমি 0 6 b পাইছো 2 আৰু 2 আৰু এটো পালে কিমান তোমালোকৰ নিজৰ ইচ্ছা মতে পয়েন্ট বিলাক উলাব পাৰা মই যেটো উলাইছে হেতু কথা নাই p হৈছে 2,2 আৰু q হৈছে 1,0 এতিয়া আমি স্কেলটো লিখি লওঁ 5 ঘৰ 5টা সৰু সৰু ঘৰ মানে ইমানখিনি এক একক বুলি ধৰিব পাৰি বা 10টা ঘৰ মিলি আমি এক একক ধৰিব পাৰি একো কথা নাই তে স্কেল x আৰু y অক্ষত মানে দুটা অক্ষতে একে বুজাব 10টা সৰু বৰ্গ বা সৰু ঘৰ বুলি লিখিব পাৰি সৰু ঘৰ ইকুয়াল টু এক একক বুলি আমি লিখি লওঁ 10 হলে 10 একক বুলি লিখি লবা ঠিক আছে এতিয়া আমি স্কেলৰ হাইট আঁকিব লাগিব হাইয়েস্ট মান আছে 6 গতি 6 লৈকে আঁকিলে হৈ যাব হাইয়েস্ট মানটো 6 আঁকিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব সাবধানে আঁকিবা এটো নহলে নহব ফুল হৈ যাব ই দুপৰীয়া টাইমত কুকুৰা কি বাকি আছে ৰাতিপুৱা নেক্সট যেন পাইছো তোমালোকে হয়তো ভাবিছা ৰাতিপুৱা বনাই আছে স্যাৰ ভিডিওটো ৰাতিপুৱা বনোৱা নাই দে দুপৰীয়া 3 বাজিছে এতিয়া যেহেতু গৰমৰ দিন 3 বাজিছে মানে বহুত দুপৰীয়াই থাকে এটো হৈছে x অক্ষ এটো y অক্ষ এটো 0 গতিকে আমি ইয়াত 1 2 3 4 5 6 লৈকে 7 লৈকে আঁকি দিও 1 2
3 4 5 6 7 এইফালেও 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এটা প্রথম পয়েন্টটো কি কৈছে আমাক 0,6 0,6 মানে x হ'ব 0 আৰু y হ'ব 6 6 হ'ব ইয়াত গতিকে এইটোত হ'ব ঠিক আছে যদি তোমালোকে এইটো ভাবা তেনেহ'লে তোমালোকে ভুল ভাবি আছা ঠিক আছে কিয়নো এইটো মানে x 6 বুজালে y ও 6 বুজালে গতিকে যেহেতু x 0 গতিকে এই ইয়াতে থাকিব গতিকে ডাইৰেক্ট সিধা উঠিব ইয়াত উঠিব এইটো হ'ব হে a অৰ্থাৎ x 0 y হৈছে 6 আৰু b কিমান b 2 2 2 2 পাছত ইয়াতো 2 গতিকে এইটো হ'ব b হ'ব 2,2 এইটো হৈছে 0,6 গতিকে এইটো আমি মিলাই দিওঁ এতিয়া ধুনীয়াকৈ মিলাই দিওঁ আমাৰ মিলি যাব ঠিক আছে আগৰবাৰ ধুনীয়াকৈ মিলাব পৰা নাছিলোঁ সেইকাৰণে দিগদাৰ হৈছিলে ধুনীয়াকৈ মিলাই দিছে এইবাৰ দেখা পাইছানে এইটো হৈছে 1 নম্বৰ সমীকৰণটো তোমালোকে এইবিলাক লিখাটো কাট পেন্সিলে ৰাখিবা তেতিয়া এইবিলাক যিবিলাক চাপবা উঠিছে এইবিলাক নুঠিব ঠিক আছে কাট পেন্সিলে ৰাখিবা এইটো হৈছে প্ৰথম সমীকৰণটো 2x + y - 6 = 0 আৰু p কিমান p হৈছে 2,2 2,2 এটা পাইছে এইটো p, 2,2 আছে আৰু q আছে 1,0 1,0 অৰ্থাৎ y 0 আছে গতিকে ইয়াতে হ'ব এইটো হৈছে q গতিকে এইটো আমি মিলাই দিওঁ আমি দেখা পাইছো এটা বিন্দুতে কাটিছে এইটো বিন্দুতে কাটিব ঠিক আছে বাস এইটো হৈছে আমাৰ কি 2 নম্বৰ সমীকৰণটো 2 নম্বৰ সমীকৰণ হৈছে কি 4x - 2y - 4 = 0 প্ৰথমতে চাবা আৰম্ভণিতে এইটো পাই গলো গতিকে এইটো q বিন্দুৰ মান কিমান 1,0 বাস এনেকৈ লিখি দিবা হৈ যাব গতিকে এটা বিন্দু পাইছো আমি জানো যেহেতু কি হৈছে আমি পাইছো যে এইটো যেহেতু a1/a2 ≠ b1/b2 গতিকে এইটো এটা বিন্দুতে কাটিব গতিকে এটা বিন্দুতে কাটিছে গতিকে এটা সমাধান থাকিব গতিকে লিখিম যতেব নির্ণয় সমাধান বা লেখটোৰ সমাধান বা নেগেটিভৰ পৰা নিৰ্ণয় সমাধান শৰ্টকাট এইটোত কাটিছে এইটো 2,2 বাস এনসার হৈ গল ঠিক আছে y ৰ মান 2 x ৰ মান 2 এতিয়া আমি নেক্সটটো কৰিব লাগিব 4 নম্বৰ 4 this is 2x - 2y - 2 = 0 and to say to 4x - 4y - 5 = 0 so ইয়াত আমি a1/a2 লিখি লওঁ ইয়াত a1/a2 কিমান পাই যাওঁ a1 আছে 2 a2 আছে 4 2 1 গুণ 2 2 2 গুণ 4 কটাকটি কৰিলে কৰিবা 1/2 পাওঁ আৰু b1/b2 কিমান পাওঁ -2 / -4 মাইনাস কটা গ'ল 2 1 গুণ 2 2 2 গুণ 4 ইয়াত আমি 1/2 পাওঁ এতিয়া c1/c2 কৰো c1 হৈছে -2 c2 হৈছে -5 মাইনাস কটা গ'ল অকল 2/5 পালো গতিকে এই দুটা সমান এইটো সমান নহয় গতিকে এইটো অসংগত হ'ব যে যেহেতু a1/a2 = b1/b2 but not c1/c2 গতিকে অতএব ই বা সমীকরণ জোর অসঙ্গত অতএব ই অসঙ্গত অসঙ্গত বুঝি পালানে বাস এইটোৱে এতিয়া 5 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশন কৰিম 5 নম্বৰ কি কৈছে তোমালোকে পঢ়া কৈছে যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা সো আমাক কৈছে আয়তাকাৰ বাগিচা দিয়া আছে ইয়াৰ দিক 4 মিটাৰ কি হয় প্ৰস্থতকৈ বেছি হয় সো গতিকে আমি ধৰি লওঁ প্ৰথমত যে ধৰা হল দিক প্ৰস্থ আমাক দিয়া নাই গতিকে ধৰি লম যে ধৰা হল দিক = যে আয়তাকাৰ বাগিচাৰ দিক = আমি x মিটাৰ বুলি ধৰি লওঁ x m বা মিটাৰ আৰু প্ৰস্থ আমি y মিটাৰ বুলি ধৰি লওঁ ঠিক আছে
এতিয়া চাবা কি হয় এতিয়া প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে কৈছে যে বাগিচাৰ দিক ঠিক আছে যে বাগিচাৰ দিকটো 4 মিটাৰ বেছি হয় প্ৰস্থতকৈ 4 মিটাৰ বেছি গতিকে প্ৰস্থতকৈ 4 মিটাৰ বেছি গতিকে যদি আমি প্ৰস্থতকৈ 4 মিটাৰ বেছি অৰ্থাৎ দিকটো বেছি গতিকে y হৈছে প্ৰস্থ আৰু দিক হৈছে x গতিকে এই দুটা সমান কিন্তু যেহেতু দিকটো বেছি গতিকে আমি +4 দিব লাগিব এক্সট্ৰা +4 দিলে এইটো y টো বেছি বুজাব সেই কাৰণে এইফালে +4 দিব লাগিব ঠিক আছে মানে যেটো দিকটো আছে দিকটো প্ৰস্থ আছে লগতে 4 যোগ কৰিলে আমি দিকটো পাওঁ তো 4 মিটাৰ বেছি বা এইটো যদি বুজাত অসুবিধা হয় এনেকৈ বুজিব পাৰা যে আমাক কৈছে যে বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি গতিকে দিকটো বেছি প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি গতিকে প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি গতিকে দিকটো বেছি গতিকে দিক হৈছে x ইয়াৰ পৰা যদি আমি প্ৰস্থ বিয়োগ কৰি দিওঁ অৰ্থাৎ x ৰ পৰা যদি y বিয়োগ কৰি দিওঁ দিঘৰ পৰা প্ৰস্থ দিক হৈছে x প্ৰস্থ হৈছে y যদি বিয়োগ কৰি দিওঁ আমি 4 মিটাৰ বেছি কৈছে গতিকে 4 মিটাৰ আমি এক্সট্ৰা পাম গতিকে 4 পাম গতিকে এনেকৈ আমি সমীকৰণটো লিখিব পাৰি যদি এইটো বুজি পোৱাত অসুবিধা হৈছে সো এইটো হৈছে আমাৰ সমীকৰণটো সো গতিকে এইটো আমি 1 নম্বৰ সমীকৰণ বুলি দিব পাৰো এতিয়া চাবা আকৌ আমি লিখিম আমাক কৈছে এতিয়া নেক্সট কৈছে কি তোমালোকে চাবা নেক্সট কৈছে যে ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ গতিকে পৰিসীমাৰ আধাটো দি আছে 36 মিটাৰ বুলি কৈছে ঠিক আছে গতিকে এইটো আমি এতিয়া ইয়াত পেলাব লাগিব গতিকে আকৌ প্ৰশ্নমতে যে আকৌ প্ৰশ্নমতে কৈছে যেটো পৰিসীমা আছে পৰিসীমা দি আছে আয়তাকাৰ পৰিসীমাটো বা আয়তৰ পৰিসীমা বুলি লিখি দিওঁ যে আয়তৰ পৰিসীমাটো কি হয় পৰিসীমাৰ আধা অৰ্থাৎ ইয়াৰ যেটো আধা আছে আধা আয়তৰ পৰিসীমা ইকুৱেল টু কিমান 36 মিটাৰ বুলি দিয়া আছে ঠিক আছে এইটো কৈছে আকৌ প্ৰশ্নমতে এতিয়া আমি এইটো সলিউশন কৰো এতিয়া হাফ আয়তৰ পৰিসীমাৰ সূত্ৰ কি 2 ইনটু কি দিক যোগ প্ৰস্থ তোমালোকৰ একোই মনত নাথাকে হ্যাঁ এতিয়াহে মনত উঠিলে যে আয়তৰ পৰিসীমা হৈছে 2 ইনটু দিক যোগ প্ৰস্থ ভালকে মনত ৰাখিলো এইটো হৈছে সূত্ৰ আয়তৰ পৰিসীমাৰ সূত্ৰ হৈছে 2 ইনটু দিক যোগ প্ৰস্থ ইকুৱেল টু 36 মিটাৰ বুলি দিয়া আছে গতিকে মিটাৰ এককটো পিছত লিখিম এতিয়া চাবা 2 আৰু 2 কটা গল কি থাকিলে দিক যোগ প্ৰস্থ গতিকে দিক যোগ প্ৰস্থ ইকুৱেল টু 36 পাই গলো ঠিক আছে এতিয়া দিঘৰ মান কিমান দি আছে দিক আমি ধৰিছো x মিটাৰ সো গতিকে দিঘৰ মান হৈছে x প্লাস প্ৰস্থ ধৰিছো কিমান y সো গতিকে প্ৰস্থ হৈছে y ইকুৱেল টু 36 গতিকে এইটো এটা সমীকৰণ পালো ঠিক আছে গতিকে আমাক x আৰু y মান ওলাব গৈছে অৰ্থাৎ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰিব দিছে সো গতিকে আমি এই দুটা সমীকৰণৰ পৰা আমি মান ওলাব পাৰিম গতিকে এইটো আৰু এইটো যে যোগ কৰি দিম যেহেতু প্লাস এইটো মাইনাস আছে প্লাস আছে গতিকে আমি x y মান যিকোনো এটা পাই যাম গতিকে এতিয়া যে সমীকৰণ 1 যোগ সমীকরণ 2 ইমপ্লাইজ মানে 1 আৰু 2 আমি যোগ কৰিম সমীকৰণ 1 কি আছে এইফালে আছে x y সো x y যোগ এইফালে কিমান আছে x y ইকুৱেল টু এইফালে আছে 4 সো 4 যোগ এইফালে আছে 36 হ'ব এইফালে সো এতিয়া চাবা ব্ৰেকেট উঠি যাব যেহেতু মাইনাস আছে পূৰণ নহব এইটো আৰু এইটো পূৰণ নহব কিন্তু দেই প্লাস সৰি ইয়াত প্লাস আছে মাজত এটা এই কাৰণে ডাইৰেক্ট ব্ৰেকেট উঠি যাব অৰ্থাৎ x y প্লাস x প্লাস y ইকুৱেল টু 4 আৰু 36 কিমান হৈ যায় 40 হৈ যায় এতিয়া -y আৰু +y কটা গল ইয়াত থাকিলে 2x ইকুৱেল টু 40 গতিকে x ইকুৱেল টু x লাগে x ইকুৱেল টু 40 বাই 2 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব সো গতিকে কিমান পালো 2 1 গুণ 2 2 বিষম 40 গতিকে 20 পাই গলো x ৰ মান x আমি কি ধৰিছো x ৰ মান 20 পালো x আমি দিক ধৰিছো অৰ্থাৎ দিক পাই গলো x অৰ্থাৎ 20 মিটাৰ পালো আমি দিঘৰ মান ঠিক আছে এতিয়া আমি y ৰ মান পাই যাম কেনেকে ইয়াত বহাই দিলে আমি পাই যাম ইয়াত x ৰ মান বহাই দিলে আমি y ৰ মান পাই যাম সো 1 ইমপ্লাইজ কৰো সমীকৰণ 1 ইমপ্লাইজ সমীকৰণ একত
এক্সৰ মান বহুৱাই পাওঁ এক্সৰ মান বহুৱাই পাওঁ কি পাওঁ গতিকে সমীকৰণ 1 ইমপ্লাইজ সমীকৰণ 1 আছে x minus y is equal to 4 আছে x minus y is equal to 4 so ইয়াত x ৰ মান পাইছোঁ 20 x ৰ ঠাইত 20 বহালো minus y is equal to 4 নেক্সট লাইন হ'ব minus y is equal to into y ঠিক আছে minus y is equal to 4 plus 2 plus 20 ইফালে গ'লে minus 20 হ'ব so গতিকে minus y is equal to 4 পৰা 20 minus 20 পৰা 4 গ'লে 16 থাকে যেহেতু ডাঙৰটোৰ সন্মুখত minus আছে গতিকে minus 16 থাকিব গতিকে নেক্সট তলত লিখিবা নেক্সট পেজত তোমালোকে মই ইয়াতে লিখি দি আছো গতিকে নেক্সট এইফালে minus আছে এইফালে minus আছে গতিকে minus minus কাটিব পাৰি তাৰ মানে y is equal to 16 গতিকে y ৰ মান পালো 16 গতিকে আমি লিখিব পাৰিম যে অতএব নিৰ্ণয় দিক প্ৰস্থ নিৰ্ণয় কৰিব দিছে সো গতিকে নিৰ্ণয় দিক অৰ্থাৎ x ৰ মান পাইছে কিমান 20 গতিকে 20 ইয়াত ঠাই নাই তলত লিখি দিওঁ নিৰ্ণয় দিক x is equal to 20 মিটাৰ আৰু প্ৰস্থ y is equal to কিমান পালো +16 মিটাৰ 16 মিটাৰ ঠিক আছে বুজি পালা এইখিনি আমাৰ সলিউশন এনেকৈ কৰিব লাগিব সো আমি 5 নম্বৰটোৰ এনসাৰ ধুনীয়াকৈ কৰিলোঁ এতিয়া নেক্সট 6 নম্বৰ দি আছে 6 পৰা 10 লৈকে দি আছে নতুন কিতাপ মতে আৰু এমসিকিউ এড কৰিছে সো গতিকে নেক্সট ভিডিঅ'ত 6 পৰা 10 লৈকে কৰিম স্ক্ৰিনৰ ৰাইট সাইডত উঠিব নহলে ডেসক্ৰিপচন দি আছে আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্ট বনাই দি আছে প্লেলিষ্টত গৈ চাব পাৰিবা ঠিক আছে সো আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ